পাঠক পাঠিকাসকল আৰু সকলোকে আমি আন্তৰিক শুভেচ্ছা অভিনন্দন আৰু এই নাঙল বিহুৰ আন্তৰিক ওলগ জনাই আজিৰ এই অনুষ্ঠানটো আৰম্ভণি কৰিব বিচাৰিছোঁ। নটৰাজ বাবাৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণিপাত জনাই আজি আমাৰ বৰ্ণিমান থিয়েটাৰ শিবিৰ মুকলি কৰিব লৈছোঁ। তিলক বৈশ্য ডাঙৰীয়া, আজিৰ সভাখন নিয়াৰিকৈ পৰিচালনা কৰা আমাৰ গিৰীন দাস ডাঙৰীয়া আৰু উপস্থিত বিনোদ বৰ্মন ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰি অনা সাংবাদিক বন্ধুসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্তৰংগ বন্ধু বান্ধৱ বা যিবিলাক সেই ভিতৰুৱা কথাবিলাকত জড়িত হৈ থাকে তেখেতসকলে জড়িত। ইয়াৰ ক্ষেত্ৰত জড়িত মই বিশেষকৈ অকল আৰ্টিষ্টখিনিয়ে জড়িত বুলি মই নাভাবোঁ। ইয়াৰ ক্ষেত্ৰত জড়িত ড্ৰাইভাৰৰ পৰাই ৰান্ধনীলৈকে, চাহ দিয়া মানুহজনৰ পৰাই ছেটিংছৰ মানুহলৈকে সকলোখিনি যদি এটা সমন্বয় গঢ়ি তুলিব নোৱাৰে তেতিয়াহ'লে থিয়েটাৰ চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় বুলি মই এটা গিৰিধৰ দা, নজৰুল দা, ৰমেন দা, মোৰ বন্ধু কুলদীপ, অপূৰ্ব দা আৰু ভূপেশ নেকি সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা দিলোঁ। মই নটৰাজৰ আশীক লৈ এটা কথাই ক'বলৈ বিচাৰিছোঁ, থিয়েটাৰখন মোক খুৰাই দায়িত্ব দিছে, মই চলাই নিবলৈ চেষ্টা কৰিম আৰু সকলোৰে আশীৰ্বাদ লাগিব। মেইন কথা সকলোৱে মোৰ লগত থাকিব লাগিব, সকলোৱে আশীৰ্বাদ দিব লাগিব, তেতিয়াহে মই চলাই নিব পাৰিম। এখন নাটক তেখেতে ইয়াত মঞ্চস্থ হ'ব। আমাৰ মৰুৱান তথা নলবাৰীৰ এজন বিশেষ ব্যক্তি ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত এটা সময়ৰ পৰা আবাহন ভাগ্যদেৱীৰ লগত নৃত্য নাটিকাৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মা প্ৰকাশ কৰি বিশেষ দখল আৰু বিশেষভাৱে তেওঁ সমাদৃত এজন খ্যাতিমান ব্যক্তি মাননীয় শ্ৰীযুত তিলক বৈশ্য ডাঙৰীয়া, তেখেতৰ মনৰ অনুভৱেৰে আজিৰ এই অনুষ্ঠানটোৰ আমি মুকলি মাৰিব বিচাৰিছোঁ। দাসৰ দেউতা দ্বিজেন দাস ডাঙৰীয়াই যোৱাটো বছৰত এবছৰ আগত বিশেষ কিবা এটা আৱেগিক মুহূৰ্তত তেখেতে মোক লগ কৰি ক'লে যে বৈশ্যদা, মই থিয়েটাৰ খুলিম, মই থিয়েটাৰ কৰিম, আপুনি 2খন নাটক লিখিব লাগিব। মই তেতিয়া দাসক প্ৰথম কৈছিলোঁ নাযাব থিয়েটাৰ খোলালৈ, আৱেগিক হৈ কথা নক'ব, থিয়েটাৰৰ বেয়া দিন চলি আছে, থিয়েটাৰৰ বহুত বেয়া দিন চলি আছে। তেখেতে কৈছে নহয় মই থিয়েটাৰ কৰিম। আচ্ছা ঠিক আছে বাৰু, যদি আপুনি থিয়েটাৰ কৰে তেতিয়াহ'লে 2খন নাটকৰ কথা মোক নক'ব, অসমত এজনেই প্ৰতিষ্ঠিত ভাল নাট্যকাৰ আছে অভিজিত ভট্টাচাৰ্য, তেখেতে এখন থিয়েটাৰত 3খনকৈ নাটক দিলেও সুন্দৰভাৱে চলে বা দৰ্শকে চায়। আমাৰ নিচিনা ব্যক্তিৰ 2খন নাটক এখন থিয়েটাৰত চলাব নালাগে, নচলে। যদি আপুনি সঁচাকৈ কৰে তেতিয়াহ'লে মই এখন নাটক আপোনাক দিম। সেই মৰ্মে মই তেখেতক নাটক এখন দিম বুলি কথা দিলোঁ। তেখেতে নাম বিচাৰিছিল, নাম দিলোঁ বদনামী বন্দিতা। মই বাৰণ কৰিছিলোঁ যে থিয়েটাৰৰ এতিয়া দুৰ্যোগ চলি আছে, এখন থিয়েটাৰত বাহিৰে বেছিভাগ প্ৰযোজকে লছৰ ঘৰতে চলাই আছে, গতিকে বাৰণ কৰিছিলোঁ। কিন্তু নহয়, তেখেতে নতুন উৎসাহ উদ্দীপনাৰে মই উলিয়ামেই, গতিকে আপোনালোকে লগত থাকক। আৰু যেতিয়াই যি সময়ত মোক সহায় বিচাৰিছে, মোৰ মানে অভিজ্ঞতাৰ তৰফৰ পৰা, প্ৰায় মোৰ 40 বছৰৰ থিয়েটাৰৰ লগত জড়িত অভিজ্ঞতাৰ পৰা মই মোৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাখিনি আজিলৈকে আগবঢ়াই আছোঁ। আৰু এই কেম্পটো ইয়াত আজি লোৱাৰ ক্ষেত্ৰতো মই যথেষ্টখিনি মালিকৰ লগত কথা পাতি যোৱাকালি মানে আমি সিদ্ধান্ত আশীৰ্বাদ কৰোঁ, সেইটোৱে বিচাৰিছোঁ। অনন্ত দিনটো তেওঁলোকৰ সহায় সহযোগিতাৰ দ্বাৰা যাতে আমি আগবাঢ়ি যাব পাৰোঁ, এইখিনিয়ে কৈয়ে